শিকিবলৈ যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে গঢ়ি ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি আমার বাণী হবে দিক তরিব আমার হম আগবাঢ়িব আকাশতে আগান উৰাব আমাৰ শিশু আগবাঢ়িব নতুন নতুন হম পঢ়া লিখা হম নতুন নিপুণ হম শিক্ষিত শিশুৰ হম পঢ়িবলৈ যাম শিকিবলৈ যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে গঢ়ি ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি আমার বাণী হবে দিক তরিব আমার হম আগবাঢ়িব আকাশতে আগান উৰাব আমাৰ শিশু আগবাঢ়িব নতুন নতুন হম পঢ়া লিখা হম নতুন নিপুণ হম শিক্ষিত শিশুৰ হম পঢ়িবলৈ যাম শিকিবলৈ যাম কোনটো শ্ৰেণীৰ লগত বুলি ক'লা বাইদেউ? প্ৰথম শ্ৰেণী তাৰপিছত মই এটা হ'ব ছাৰ এজনকে মাতি আনি পেলাই ইয়াৰ পৰা মই তেওঁলোকক এনেকৈ এইটো বৰশীৰে মানে মাছ উঠাব দিম মাছ উঠাব দিম কি মাছ উঠিলে চাওঁ কি উঠিলে দেখিছেনে বাৰু সকলোৱে আকৰ্ষণীয় কৰিছে বাইদেউ এইটো মানে ইয়াতে মানে আপোনাৰ নিউমাৰেচি ৰেচিপিতে হ'ব নাম্বাৰ কিছুমান আছে মোৰ ABCD ক খ সব আছে তাৰপিছত আপোনাৰ কিছুমান গাঁৱত মানে বিভিন্ন ভাষা ভাষীৰ ল'ৰা ছোৱালী থাকে ন তেতিয়া মানে মই কি কৰিছোঁ এইটো প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী দুইটাৰ কাৰণেই হ'ব মেকুৰীটো আমাৰ জনগোষ্ঠীয় বিভিন্ন ভাষাত কি কি বুলি কয় বা এইটো ইংৰাজীত কি কয় হিন্দীত কি কয় প্ৰতিটো ভাষাতে মেকুৰীটোক যে বেলেগ বেলেগ ভাষাত ক'ব পাৰে এইটো মানে মাল্টিলিংগুৱেল ক্লাছৰ কথা আমি কৈ থাকোঁ মানে এইটো ভাষাৰ বিকাশৰ ক্ষেত্ৰত হ'ব এইটো তাৰপিছত আপোনাৰ এইটো যুক্তাক্ষৰ গঠন দ্বিতীয় শ্ৰেণীৰ ক্ষেত্ৰত যুক্তাক্ষৰ গঠনৰ বনাইছোঁ তাৰপিছত আপোনাৰ প্ৰথম শ্ৰেণীৰ যুগৰ ধাৰণাটো এইটো ল'ৰা ছোৱালী মাতি এনেকৈ ঘূৰাই ঘূৰাই যোগ কৰাৰ তাৰপিছত আপোনাৰ আৰু এটা পুৰণা ধাৰণা এটাও আছে
বুজি নিপুণ হম আমি জ্ঞানেৰে গঢ়িম আকাশ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি কাৰ্যপত্ৰ সেইটো হিচাপতে মই এইটো এইখিনি 1 পৰা 10 লৈকে প্ৰথমতে এইটো সংখ্যাৰ চকৰি লগতে তেওঁলোকে ইয়াৰ পৰা মানে সংখ্যাৰ হেৰি ধাৰণা বাইদেউ এটা কথা কওঁ আমাৰ যিটো আমাৰ যোনখিনি হামফলৰ কথাটো মন কৰিব লাগে ইডাল যে কৈছে যে ইডালৰ এইটো দেখিছেনে ইডালটো থবলৈ গুচি যাব যদি লছলি যাব ইডালটো দুখাব পায় ন এইখিনি এনেকুৱা বস্তু লাগিলে সদায় স্পঞ্জৰ বা এনেকুৱা থাৰ্মোকলৰ বস্তুটা ইয়াত সোমাই দিব লাগে মানে তেনেকুৱা দিলে মানে তেতিয়া একো নহয় পৰাপক্ষতো যাতে এইবিলাক বস্তু কোনো ওলাই নাথাকে আপুনি তেনেকুৱা এটা মন কৰিব খুব সুন্দৰ ইয়াৰ পৰা তেওঁলোকক ধৰক সংখ্যা বিচাৰিবলৈ ক'লোঁ সংখ্যাটো ধৰক 5 বুলি ক'লোঁ কোনটো ৰঙত আছে লগতে তাৰপৰা হেৰি এইটো ৰঙত কোনটো সংখ্যা আছে এনেকৈ সুধিলোঁ তেওঁলোকক তাৰপৰা তেওঁলোকে সংখ্যাটো বিচাৰি দিলে সংখ্যাৰ ধাৰণা হ'ল লগতে ইয়াৰ পৰা মানে ধৰক এনেকৈ 6 সংখ্যাটো ইয়ালৈ আনিবলৈ দি পেলাই ইয়াৰ আগত কোনটো সংখ্যা আছে সেইটো ধাৰণা হ'ল পিছত এইখিনি কৰাৰ পাছত তেওঁলোকক 1 পৰা 20 লৈকে মানে ধৰক ইয়াত মানে এনেকৈ ধুনীয়াকৈ দেখাই পেলাই মানে হেৰি কৰি দিলোঁ আৰু হিচাপ কৰিবলৈ এইটো ক্লাছ 1ৰ কাৰণে তাৰপিছত লগতে মানে ক্লাছ 2 মানে যোগ আৰু বিয়োগ শিকাই আছিলোঁ মই তাৰে মানে ধৰক এনেকৈ এইটো গছত মানে আপেলৰ নিচিনা আৰু ইয়াতে মই এতিয়া লিখি দিছোঁ এনে ধৰক মই কেইটামান ইয়াতে লিখি মেলি দি পেলাই উত্তৰকেইটা পাতি দিলোঁ তাৰপিছত নেক্সট সিহঁতক মই ইয়াতে কৰিবলৈ দিলোঁ মানে এনেকৈ পাতি দি পেলাই উত্তৰটো ইয়াত তলত লিখি দিলোঁ খুব সুন্দৰ অকণমান পষ্ট কৰি দিছোঁ কথা আমি চৰ্দাৰ বল্লভভাই বিদ্যালয়ৰ পৰা আহিছোঁ আমি এইটো প্ৰথম শ্ৰেণীৰ সৰলকৰণৰ ধাৰণা দিবলৈ বনাইছিলোঁ ছাৰ এইটো আমি প্ৰথমতে থাকোঁতে পোৱা বস্তুখিনিকে আমি ব্যৱহাৰ কৰিলোঁ তাৰ লগত আমি এইটো কালাৰ কৰি তেওঁলোকক আখিনিৰ কাৰণে আমি তেওঁলোকৰ FLNৰ বস্তুটোৱে ইউজ কৰিছোঁ খালি অকণমান তেওঁলোকৰ দ্বাৰাই আমি দেখুৱাই এইবিলাক বস্তু বনাই দিছোঁ মানে এই চিম্বলটোৰ সৈতে এই চিম্বলটো একেই হয় সেই বস্তুটো তেওঁলোকে নিজে বনাইছে আৰু তাৰ লগতে আমি এই বক্সৰ পৰা অৰেঞ্জ কালাৰ বক্সৰ পৰা কনফিউজ নহ'বৰ কাৰণে আমি বক্সকেইটা চেঞ্জ কৰিছোঁ এই অৰেঞ্জ কালাৰ বক্সৰ পৰা মানে যে অমিতা অমিতা হ'ব পাৰে এই ছবিটো তেওঁলোকক ইয়াৰ পৰা আমি ইয়াত থ'বলৈ দিম তেনেকৈ মিলাই গোটেই লৈকে তাৰপিছত আহিল শব্দৰ কথা এইখিনি আমি চিম্বলটো জনাৰ পিছত পিকচাৰটো জনাৰ পিছত আমি টো চিনি পোৱাৰ পিছত আমি এই বক্সটোৰ পৰা এই বক্সটো যিহেতু ৰেড কালাৰ এইটো ৰেড ইয়াৰ পৰা আহিছে এতিয়া আমি যিটো মানে মেইন আমাৰ বৰ্ণটো সেই বৰ্ণটো আমি হাইলাইট কৰি দিছোঁ এই তেওঁলোকে ইয়াৰ পৰা চিম্বলটো চাই পেলাই এইটো ইয়াত চাব পাৰিব তেতিয়া আমি তেওঁলোকক ক'ব পাৰি যে এইটোৱে অমিতা যে অমিতা বানানটো এনেকৈ আৰু এটা কৰিছোঁ ছাৰ আমি স্বৰচিহ্নৰ ব্যঞ্জন বৰ্ণৰ সৈতে স্বৰচিহ্নৰ সংযোজন কৰিছোঁ এইটো তেওঁলোকৰ FLNৰ বস্তুৱে আমি ইউজ কৰিছোঁ কাপোৰখিনি তাতে আমি ক খ গ ঘ লিখি দিছোঁ এখন ট্ৰেইন গাড়ীৰ নিচিনা এখন ষ্টেচন আকাৰ হ্ৰস্বইকাৰ দীৰ্ঘইকাৰ যেনেকৈ আমাৰ এতিয়া কটো আছে দীৰ্ঘই ষ্টেচনত ৰৈ গ'ল তাৰপিছত আকৌ খ আহিব খ আহিলে খত দীৰ্ঘইকাৰে এইটো হ'ব এতিয়া আকৌ এনেকৈ আহি থাকিব ক'ৰবাত লাগি এনেকৈ বৰ্ণবিলাক লাগি গৈ থাকিব মানে আমি ইয়াত গোটেইখন ব্যঞ্জন বৰ্ণ আমি লিখা নাই তথাপিও তেওঁলোকক ইমানখিনি কৰিছোঁ আৰু এইটো ছাৰ একেবাৰে থাকতে পোৱা ল' কষ্টৰ এইটো লিখিবৰ কাৰণে তেওঁলোকে মানে খেলাৰ নিচিনাও হ'ব বস্তুটো যেনেকৈ ইয়াত তৰটো আছে এইটো একদম লিখিবৰ কাৰণে সহজ এইটো ছাৰ লৈছিলোঁ আমি দ্বিতীয় শ্ৰেণীৰ কাৰণে দ্বিতীয় শ্ৰেণীৰ যুক্তাক্ষৰৰ ধাৰণা দিবলৈ
ছবি টবিকেইটা সেই অলপমান মানে ৰিয়েলিষ্টিক ফিল কৰাবৰ কাৰণে তেওঁলোকক এইবিলাক কালাৰিং আমি কৰি দিছোঁ প্ৰথমতে তেওঁলোকে ছবিটো চাব ছবিটো এইটো কি আছে বন্তি বা চাকি বা বন্তি যিহেতু দ্বিতীয় শ্ৰেণী তেওঁলোকে শব্দ পঢ়িব পাৰে গতিকে ছবিটো চাই বন্তি এইটো আৰু সেইটো তাৰ লগত সংগতি ৰাখি আপুনি কালাৰটো চাগে তেনেকুৱা কৰিছে কালাৰটো মিলাই দিছোঁ বন্তিটো ছবিটো চাই তেওঁলোকে গম পাব আৰু তাৰ উপৰিও এইটো স্পেলিংটো জানিবই বন্তি তেওঁলোকক খোকোজা লাগে যুক্তাক্ষৰটো গতিকে যুক্তাক্ষৰটো ইয়াত চেম কালাৰ আছে ক'ত আছে এইটো ঘূৰাব পৰা যাব বা এইটো ঘূৰাব পৰা যাব এইটো আছে এই যে নৈতান্তটো ইয়াত আছে এইটো মিলি গ'ল নহয় কনফিউজ নহ'বৰ কাৰণে কালাৰটো একে দিছোঁ নৈতান্ত এতিয়া ইয়াত ভাঙনিটো যোগ দন্তীয়া এই ছবিটোৱে যে এইটো হয় বা এইটোৰ পৰা এইটো শব্দ হয় তেওঁলোকে মানে বুজি পাব প্ৰথমে তেওঁলোকে বস্তুখিনি দেখা পাইছে সহজতে পোৱা বস্তুবোৰ তেতিয়া তেনেকৈ এইটো কেইটা আছে খেলা বস্তু তেওঁলোকে ক'ব পাৰিব ইয়াত বাকী কেইডাল আছে ক'ব পাৰিব তেওঁলোকে 1 2 3 4কৈ একে তেনেকৈ এই মাছটোৰ কথা ক'ব পাৰিব বা এই মৰা মাছখিনি ক'ব পাৰিব তেওঁলোকে সাধাৰণতে বস্তুবোৰ দেখি পেলাই চুই বস্তুটো গম পাব সেই তেনেকৈ সহজতে পোৱা বস্তুখিনি দিছোঁ এইখন তেওঁলোকক মই দেখুৱালোঁ দেখুৱাৰ পিছত তেওঁলোকে এইটো গম পাইছে যে এটা বস্তু য'ত আছে সেইটো হ'ল 1 দুটা বস্তু য'ত দেখুৱাইছোঁ সেইটো হ'ল 2 তেনেকৈ আমি 9লৈকে আহিছোঁ তাৰপিছত আমাৰ খেল এটা হ'ব খেল এটা মতে মই কি কৰোঁ এই বস্তুবোৰ এই সংখ্যাকেইটা অকণ ঢাকি দিওঁ সম্পূৰ্ণকৈ দেখুৱাই নিদিওঁ মই ক'ম যে এইটো সংখ্যানো কি দেখা পাইছে এই সংখ্যাটো তেওঁলোকে মন কৰি পেলাই এনেকৈ ক'ব যে 1 যদি তেওঁলোকে শুদ্ধ কৈছে তেতিয়া মই এইখন দেখুৱাম যদি শুদ্ধ হয় এইটো আৰু যদি ভুল হয় তেতিয়া এইটো দেখুৱাই পেলাই আকৌ পুনৰ এবাৰ চেষ্টা কৰিব যদি 1 বুলি ক'লে এইটো 1 হ'ল তাৰপিছত এটা খেল ইয়াত তলতো আছে আমাৰ ইয়াৰ আছে আমাৰ 1ৰ পৰা 9 ভিতৰত নাই তেওঁলোকে লিখিব চাব আৰু ইয়াত লিখিলে আপুনি লিখিব পাৰিব ইয়াত যদি আমি এতিয়া লিখিব কিন্তু আমি আকৌ সাগৰখন লিখি দিব পাৰিব তাৰপিছত ছাৰ এইকেইটা আপুনি এই বস্তুটো আমাৰ আইতাৰ বৰপেয়া গামোচাখনো আনিলোঁ লগতে তেনেকৈ আমাৰ বৰপেয়া বুলি কওঁতে যিহেতু আগৰ দিনৰ আমাৰ আইতাৰ দিনৰ সেইকাৰণে নামটো আইতাৰ বৰপেয়া আগৰ দিনৰ আমাৰ অসমীয়া সংস্কৃতি আছে এইবিলাক বহুত আগতে আছে অসমীয়া গহনা জাপি দিছে ন আগৰ দিনৰ আমাৰ অসমীয়া লগতে ছাৰ ইয়াত খগাৰ চন্দুকটো আপুনি এবাৰ খোলক ইয়াত আইতা দিয়াৰ কাৰণে সেইফালে ককাটো মিলাই দিব যিহেতু আইতা নাচনি আছিল সেইফালে ককা চাওকচোন কি আছে বাৰু বাইদেউজনী আপুনি চাওক বাইদেউজনী আপুনি উলিয়াই ইয়াত ধুনীয়া নেগেৰা পেঁপা সুতুলি টকা সুন্দৰকৈ কৰিছে ইয়াৰ সুতুলি আৰু ষ্টুডেণ্টখিনিও জানিব সুতুলি কোনটো মানে বাৰু হয় ঠিক আছে অকণমান সময় পজ কৰি দিয়ক আকৌ আহিম দেই অকণমান সময় পজ কৰি দিয়ক আমি এইখিনি স্কুলখনৰ নাম কওক স্কুলখনৰ নাম সংখ্যাখিনি আমি 1 আখৰ 1 তাৰপিছত সংখ্যা 1 1 আৰু ইয়াত কেইটা আছে এটা আছে 1 এটা বল আছে 2 এইটো অসমীয়া আখৰে 2 সংখ্যাৰে 2 আখৰ মানে 2 গম পাইছোঁ এনেকৈ সংখ্যা জ্ঞানটো একৰ পৰা ল'ব লাগে একৰ পৰা নহয় ফালে হৈ যাব তাৰপিছত 11ৰ পৰা ইয়াত আছে 11ৰ পৰা ইয়াত 11 এনেকৈ খেলি মেলিকৈ দিয়া আছে 11 12 13 14 15 এইখিনি সৰুৰ পৰা ডাঙৰলৈ সজাব তাৰপিছত এইফালৰখিনি হ'ল ডাঙৰৰ পৰা সৰুলৈ সজাব প্ৰথমতে ডাঙৰ 18 সংখ্যা
শিকিবলৈ যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে গঢ়িম অ আ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি আমাৰ বাণী হবে দিশ তৰিব আমাৰ হম আগবাঢ়িব আকাশতে আগান উৰাব আমাৰ শিশু আগবাঢ়িব নতুন হম পঢ়া লিখা হম নতুন নিপুণ হম শিক্ষিত শিশুৰ হম পঢ়িবলৈ যাম শিকিবলৈ যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে গঢ়িম অ আ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি আমাৰ বাণী হবে দিশ তৰিব আমাৰ হম আগবাঢ়িব আকাশতে আগান উৰাব আমাৰ শিশু আগবাঢ়িব নতুন হম পঢ়া লিখা হম নতুন নিপুণ হম শিক্ষিত শিশুৰ হম পঢ়িবলৈ যাম শিকিবলৈ যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে গঢ়িম অ আ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি আমি বনাইছিলোঁ দ্বিতীয় শ্ৰেণীৰ সাহিত্যিকতাৰ কাৰণে দ্বিতীয় শ্ৰেণীৰ যিটো পাঠ আছিলে ঋতু আৰু সময় সেই পাঠটোৰ 114, 15 আৰু 16 নম্বৰ পৃষ্ঠাটোৰ কাৰণে এই কেলেৰিটো বনোৱা গৈছে ইয়াত মানে বিশেষকৈ সময় ঘূৰি কেনেকৈ চাই ল'ৰা ছোৱালীবিলাকক সেই বিষয়ে ধাৰণা দিবলৈ ইয়াত চেষ্টা কৰা হৈছে আৰু লগতে ইয়াতে আছে 7 বাৰৰ নাম যিহেতু আমি ইয়াতে দিছোঁ যে 60 ছেকেণ্ডত 1 মিনিট 60 মিনিটত 1 ঘণ্টা তেনেকৈ যিহেতু দিয়া গৈছে গতিকে মিনিট ঘণ্টা সেইটো যেন ইয়াত পাব কিন্তু ইয়াত যিহেতু বাৰ দিয়া গৈছে 7টা বাৰে এসপ্তাহ বা 30 দিনে এমাহ গতিকে তেওঁলোকক বাৰৰ ধাৰণাটো ইয়াত দিয়া গৈছে বাৰ আৰু মাহৰ ধাৰণাটো এনেকৈ ছাত্ৰ ছাত্ৰীসকলে এইটো খুলিবও পাৰিব এইটো তেওঁলোকে মানে মিলাব পাৰিব চিৰিয়েলি এইটো চিৰিয়েলি নাই এইটো খেলিব হ'ল এইটো মাহৰ ইয়াত আছে 7 বাৰৰ নাম আৰু ইয়াত আছে মাহৰ নাম তেওঁলোকে খুলি পেলাই মানে ইয়াত চিৰিয়েলি মিলাব পাৰিব তাৰপিছত আহিলে ঘড়ীৰ ধাৰণাটো আমি ইয়াত ধুনীয়াকৈ ঘড়ীটো ইয়াত এটা অপশ্যন ৰাখিছোঁ যে তেওঁলোকক খুলি দিব পাৰোঁ এইটো খুলি পেলাই তেওঁলোকক প্ৰথমতে শিকাম যে আমি 1 2খন যিহেতু দ্বিতীয় শ্ৰেণীৰ ল'ৰা ছোৱালী তেওঁলোকে 1 2খন জানেই গতিকে কম যে তোমালোকে 1 2কে এনেকৈ ভৰাই লগাই যোৱাচোন এই কটেটো খুলিব পাৰি দেই তেওঁলোকক খুলি পেলাই এনেকৈ দিম তোমালোকে লগাই যোৱা ইয়াত তেওঁলোকে 1 2 তেনেকৈ লগাই যাব তাৰপিছত তেওঁলোকক যে এই যেটা স্কুটি আছে এই স্কুটিটা হৈছে
পঢ়িবলৈ যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে গঢ়িম অ আ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে চিনি আমাৰ কণিহঁতে দিশ তৰিব আমাৰ অসম আগবাঢ়িব আকাশতে আগান উৰাব আমাৰ শিশু আগবাঢ়িব নতুন নতুন অসম পঢ়া লিখা অসম আমি आपका मैंने তাতে লিখি আনিছে ঠিক আছে থ্যাংক ইউ আমি অকমান হেৰিটো অকমান শৰ্টকাটকে ক'ব যাতে আমাৰ ভিডিঅ'টো নহ'লে ইয়াতে ছাত্ৰ ছাত্ৰীসকলক ৰূপ সলনি কৰা আখৰ এটাৰ লগত যেনেকৈ উকাৰ যোগ কৰিলে দীঘৈকাৰ বা হ্ৰস্বকাৰ যোগ কৰিলে যেনেকৈ ৰূপ সলনি হয় সেইটো বিষয়ে তেওঁলোকক ইয়াত ধাৰণা দিবলৈ বিচৰা হৈছে ইয়াতে এটা হৈছে আখৰজাল আখৰজালৰ জৰিয়তে তেওঁলোকৰ শব্দৰ সংখ্যাটো বাঢ়িব আৰু যিহেতু ইয়াত যিকেইটা যুক্তাক্ষৰ মানে ৰূপ সলনি কৰা দিয়া গৈছে সেইকেইটা তেওঁলোকক ইয়াত বঢ়াব পাৰিব ইয়াৰ পৰা যিকোনো সংখ্যা ইয়াৰ পৰা ল'ব লাগিব যেনেকৈ গৰু গুটো ইয়াত তোমালোকে গৰু গু ক'ত বহিব চোৱাচোন বুলি পেলাই তেওঁলোকক প্ৰথম দুটা শিকাই দিম তেওঁলোকে দুটা কৰিব আৰু এইকেইটা অপশ্যন আছে অঁতৰাই পেলাই বেলেগো লগাই দিব পাৰে বেলেগ ছবি লগাই পেলাই কৰিব তাৰপিছত এইটো কৰিব তেওঁলোকৰ অপশ্যন আছে এনেকুৱা যেনিবা নহৰু তেওঁলোকে এনেকৈ দাগ দিলে প্ৰত্যেকটোৱে তেনেকৈ তেওঁলোকক দুটামান আমি টিচাৰে শিকাই দিব লাগিব তাৰপিছত আকৌ মচি দিম এটা নিজে নিজে কৰি দিব পাৰিব তাৰপিছত আকৌ নতুনকৈ আমি এটা ঘৰ বনাই দিম তোমালোকে এইটো পাৰিলা নহয় এইটো কৰাচোন কৰাৰ পিছত তেওঁলোকে কৰিব আৰু ইয়াতে লিখিব গোটেই 4 ব্লকছকেইটা ইয়াত গোটেইকেইটা গোটেই 4 ব্লক সোমাব দ্বিতীয় শ্ৰেণীৰ সাক্ষৰতাৰ ওপৰত সাক্ষৰতাৰ পাঠ আছিলে আপোনাৰ পাঠটোৰ নাম আছিলে কণ্ঠগ্ৰামৰ বুদ্ধি তাত আছিলে যে তেওঁলোকক প্ৰথম আমি আখৰৰ চিনাকি কৰাম ল এ অ দন্ত্যন আৰু মূৰ্ধন্য বিশেষকৈ দন্ত্যন আৰু মূৰ্ধন্যৰ মাজত যিটো পাৰ্থক্য সেইটো শিকাম শিকোৱাৰ আগত প্ৰথম এনেকৈ কিছুমান ছবি দেখাম তেওঁলোকে ছবিবিলাকৰ নাম ক'ব কোৱাৰ পিছত তেওঁলোকে ইয়াত এইখিনি কোৱাৰ পিছত তেওঁলোকৰ এইখিনিলৈ যাম তেতিয়া তেওঁলোকে গম পাব যে তেওঁলোকে যিকেইটা শব্দ কৈছে সেই শব্দৰ প্ৰথম আখৰকেইটাৰ লগত চিনাকি কৰিম কৰোৱাৰ পিছত তেওঁলোকক এই শব্দকেইটাকে এই মানে বৰ্ণকেইটাকে ইয়াত লিখি দিছোঁ তেওঁলোকক ইয়াত কাৰ্ড থাকিব যিকোনো কাৰ্ড এই ল লগোৱা যিকোনো শব্দ তেওঁলোকে ভৰাব হয় তাৰপিছত আহিব পাঠটোতে আছে যে একাৰ সেই আখৰকেইটাৰ লগত একাৰ যোগ কৰা একাৰ যোগ কৰিবলৈ জানে তেওঁলোকক সেই তেনেকৈ প্ৰথম ছবি দেখুৱাম ছবি দেখুৱাৰ পিছত ইয়াত যিখিনি শব্দ আছে সেই শব্দখিনিৰ লগত ধৰক পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে চিনি এইবিলাকৰো তেওঁলোকে ইয়াত যিকেইটা নাম পাব ইয়াত যিটো বৰ্ণ নাই সেইটো তেওঁলোকে ইয়াত ভৰাই যাব সাংখ্যিকতাৰ প্ৰথম তেওঁলোকৰ বাস্তৱ অভিজ্ঞতা ল'ম আমি বাস্তৱ অভিজ্ঞতা ল'বলৈ যাওঁতে এনেকৈ স্কেচ পেন দিম যিকোনো বস্তু দিম দি পেলাই তেওঁলোকক গণনা কৰিবলৈ দিম গণনা কৰি পেলাই তেওঁলোকে প্ৰতিজনে এটা এটা ক'ব কোৱাৰ পিছত সংখ্যা লৈ যাম সংখ্যাৰ ধাৰণা সেইটো আছিলে 2 নম্বৰ পাঠ 1 পৰা 9 লৈ সংখ্যাৰ ধাৰণা তাৰপিছত তেওঁলোকক সংখ্যাখিনি দেখুৱাম যে যোনজনে যিটো সংখ্যা কৈছিল যে তোমালোকে যে গণনা কৰি পালা এইটো সংখ্যা 3 এইটো সংখ্যা 5 তেনেকৈ চিনাকি কৰাম কৰাৰ পিছত এইখিনি পোৱাৰ পিছত তেওঁলোকক যিকোনো আকৌ তেনেকৈ বাস্তৱ ধাৰণা দিম এনেকুৱা কিছুমান বস্তু দিম বস্তুবিলাক তেওঁলোকে গণনা কৰিব গণনা কৰি যিটো সংখ্যা পাব কাৰ্ডটো ইয়াত ভৰাই যাব তাৰপিছত তেওঁলোকে আগৰ সংখ্যা পিছৰ সংখ্যা মাজৰ সংখ্যাৰ ধাৰণা পাব তেনেকৈ ইয়াতে 3 নাই 5 নাই তেওঁলোকে ইয়াত সংখ্যাবিলাক ভৰাব মাজৰ সংখ্যা ভৰাব তাৰপিছত আৰু দিম যে সংখ্যাবিলাক কিছুমান নাইকিয়া কৰি দিম নাইকিয়া কৰি দিয়াৰ পিছত যিটো সংখ্যা নাই তেওঁলোকে ভৰাব আৰু ইয়াতে তেওঁলোকে ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰমটো জানিব ডাঙৰৰ পৰা সৰুলৈ কেনেকৈ সজায় সৰুৰ পৰা ডাঙৰলৈ কেনেকৈ সজায় সেইটোও গম পাব ঠিক আছে থ্যাংক ইউ বাইদেউ এইখিনি বেলেগ নেকি ভিডিঅ' ষ্টুডিঅ'ৰ কাৰণে আমি টকা পইচাৰ ধাৰণাটো লৈছিলোঁ টকা পইচাৰ কাৰণে কেলেণ্ডাৰ যিটো বনাইছোঁ ইয়াত 20 টকীয়াটো ব্যৱহাৰ কৰিছোঁ
20 টকা আমি ডেইৰী মিল্ক এটা তেওঁলোকক কৰোঁতে 20 টকাত আমি ডেইৰী মিল্ক এটা পাওঁ একেধৰণে এতিয়া 10 টকা যদি আমি 10 যে 20 হয় সেইটো ধাৰণা তেওঁলোকে পাব লগতে আমি ইয়াত লাড়ু বনাইছোঁ এইকেইটা হ'ল 10টাকে আছে এটা টোপোলা 10 টকা তাৰপিছত এইপিনে এইকেইটা বস্তু আছে ইয়াত চিপছ হ'ল 5 টকা এই ললিপপকেইটা তেওঁলোকৰ চিনাকি বস্তুকেইটা আমি এটা চকলেট হ'ল 1 টকা এই বস্তুকেইটা মানে এই গোটেই বস্তুকেইটা তেওঁলোকে বুজি পাব মুঠ মানে 20 টকা হ'ল বুলি এইটো 2 টকীয়াও একেই বা এইটো 2 টকীয়াও একেই মুদ্ৰাটো চিনি পাব এই তেনেকৈ এই বস্তুবোৰ আমি ব্যৱহাৰ কৰিছোঁ তাৰপিছত এইখিনি হ'ল খেতিৰ সঁজুলি আমি নামটো দিছোঁ বৰদেউতাৰ খেতিৰ সঁজুলি বুলি ইয়াত বিভিন্ন ধৰণৰ বস্তুবোৰ খেতিৰ লগত জড়িত বস্তুবোৰ ইয়াত তেওঁলোকে চিনাক্তকৰণ হ'ব এইখন আমাৰ বিদ্যালয়ৰ প্ৰকল্প হয় আমাৰ চৰ্দা বলহাট স্কুলখন হে খুব সুন্দৰ দেই তাৰপিছত ইয়াত আমাৰ শাক পাচলিকেইটা যদি আমি ব্যৱহাৰ কৰিছোঁ ইয়াত দীঘল চুটি সৰু ডাঙৰ এইবোৰ ধাৰণা আমি তেওঁলোকক দিব পাৰি শীতকালিত শাক পাচলি এতিয়া যেনেকৈ গাজৰটো হ'ল গাজৰ এটা সৰু এটা ডাঙৰ এই সৰু ডাঙৰ তেওঁলোকক বুজাব পাৰিম সেই বিষয়ে বন্ধাকবি আছে ফুলকবি আছে এইবোৰ তেওঁলোকে এয়া বিনছ আছে ইয়াত দীঘল চুটিটো তেওঁলোকে আভাস পাব শাক পাচলিখিনি আমি তেনেধৰণে ব্যৱহাৰ কৰিব পাৰিম তাৰপিছত এইটো আছে আমাৰ বিয়োগৰ ধাৰণা আমি 2 ভাগ কৰিছোঁ কাৰণে আমি 2 লৈ লৈছোঁ 2 গ'ল থাকিল 2 তাৰপিছত এইপিনে হ'ল 2 3 গ'ল 3 2 গ'ল থাকিল 1 তেনেকৈ 4 2 গ'ল থাকিল 2 তেনেকৈ গোটেইখন আমি লিখি দিছোঁ এইটো কোন শ্ৰেণীৰ লগত জড়িত হ'ব এইটো দ্বিতীয় শ্ৰেণীৰ লগত ঠিক আছে আৰু আছে বাইদেউ থেংক ইউ আপোনালোকক মাজৰ সংখ্যা আগৰ সংখ্যা 5 সংখ্যা এই বস্তুটো আছিলে আমাৰ জীৱন আছে পঢ়িবলে যাম শিকিবলে যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে কৰিম ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে চিনি সাধু কৈ সিহঁতে বেছিকৈ বুজাই দিলে সিহঁতে বেছি ভাল পায় সাধু শুনি ভাল পায় সেইকাৰণে এইখন মানে মই সেই প্ৰথম মৌখিক ভাষাৰ বিকাশৰ ক্ষেত্ৰত মানে এইটো বনাইছিলোঁ সাধুটো সদায় ক'বই লাগে 20 মিনিটৰ ওপৰত এইটো মৌখিক ভাষাটো বনাই সিহঁতে ইয়াৰ পৰা মানে জ্ঞানটো পাব জ্ঞানটো পাই পেলাই সিহঁতে নিজে পঢ়িবলৈ শিকিব লাইনবিলাক লাষ্টত তোমালোকে এটা চমুকৈ কোৱাচোন বাৰু সাধুটো সিহঁতে ক'বলৈও পাৰিব আৰু পাৰিলে 2 এষাৰি তোমালোকে লিখিবা তোমালোকৰতো যিহেতু চুটলিপিত আমি সহজ বাক্য দিব পাৰোঁ বাক্যবিলাক দিবলৈ যাওঁতে আমি এইবিলাকো আছে ইয়াতে মই বহুতকেইটা কিবা কিবি লিখিছিলোঁ সিহঁতক মোৰ নাম কমল তোমালোকে ইয়াৰ শব্দ গঠনৰ পৰা তোমালোকে বিচাৰি চোৱাচোন বা মোৰ নাম কমল বুলি কওঁতে সিহঁতে মোৰটো আগে চাই ল'ব মোৰটো ক'ত আছে মোৰ তাৰপিছত নামটো চাব নাম মোৰ নাম তাৰপিছত কমল বুলি ক'লে এইটো কমলটো চালে এনেকৈ বাক্য গঠন কৰিলে ঠিক আছে থেংক ইউ আৰু এইটো কি বনাইছিলে বাৰু এইটো মানে যুক্তাক্ষৰ আছিলে এইটো পাঠতে আছে যুক্তাক্ষৰ দ্বিতীয় শ্ৰেণী যুক্তাক্ষৰটোত আমি ক'বলৈ যাওঁতে দুটা শব্দ লগ লাগিলে যে এটা দুটা বৰ্ণ লগ লাগি যে এটা হেৰি হয় সেইটো দুটা লগ লাগি যেনে ন আৰু দ দন্ত ন আৰু দন্ত দ লগ লাগি কি হ'ব তেতিয়া সিহঁতে ক'ব বোলে
শিকিবলে যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে গঢ়িম অ আ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি আমার অগণি হতে দিক তুরিব আমার হম আগবাঢ়িব আকাশতে আগান উৰাব আমাৰ শিশু আগবাঢ়িব নতুন হম পঢ়া লিখা হম নতুন নিপুণ হম শিক্ষিত শিশুৰ হম পঢ়িবলে যাম শিকিবলে যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে গঢ়িম অ আ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি আমার অগণি হতে দিক তুরিব আমার হম আগবাঢ়িব আকাশতে আগান উৰাব আমাৰ শিশু আগবাঢ়িব নতুন হম পঢ়া লিখা হম নতুন নিপুণ হম শিক্ষিত শিশুৰ হম ক'ব লাগে এতিয়া সাতটা ইয়াৰ পৰা লগোৱা সাতটা মাৰিব সাতটা ইয়াত আছে না ল'ৰা ছোৱালী কিতাপ কিনিব দিলোঁ 1 2 3 4 5 6 7 এতিয়া কিমান দিলোঁ তিনিটা ইয়াৰ পৰা উলিয়াই দিলে ইয়াৰ পৰা এটা দুটা তিনিটা ইয়াত ভৰাই দিলে হ'ল তিনিটা তেতিয়া ইয়াত থাকিলেগৈ কেইটা ইহঁতে ল'ৰা ছোৱালীবিলাকে ছাত্ৰ ছাত্ৰীসকলে মানে এইখিনি হেৰি কৰিব কেইটা থাকিলে 7ৰ পৰা 3 গ'লে থাকিব 4 এইটো আছে আগৰ সংখ্যা আৰু পিছৰ সংখ্যা 2 মাজৰ সংখ্যা আছে পাছৰ সংখ্যা আগৰ সংখ্যা এইটো পিছৰ পৰা ভৰাই দিলোঁ এইটো আছিলে ছাৰ এইফালে যুগৰ উদাহৰণটো আছে এইটো দ্বিতীয় শ্ৰেণীৰ কাৰণে বনাইছিলোঁ প্ৰথমে যুগৰ উদাহৰণটো এইটো উদাহৰণ ধৰি লওক এইটো কিমান আছে 6 আছে 6 দহে কিমান আছে এইটো আছিলে উপলা যুগৰ ধাৰণাটো দিবলৈ কাৰণে লিখিলোঁ এইটো দেখুৱাওকচোন এইটো 25 আছে সংখ্যাটো যিকোনো সংখ্যা ল'ব পাৰে ইয়াত আপুনি ল'ব পাৰে পঁচাশী তাৰপিছত এনেকৈ দিলে 85টো সংখ্যাটো লৈ সিহঁতক বহু কাটিব দিলে তাৰপাছত এইটো আছে 2 5 2
শিকিবলৈ যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে গঢ়িম অ আ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি আমাৰ অগণি হবে দিশ তৰিব আমাৰ হম আগবাঢ়িব আকাশতে আগান উৰাব আমাৰ শিশু আগবাঢ়িব নিপুণ নতুন হম পঢ়া লিখা হম নতুন নিপুণ হম শিক্ষিত শিশুৰ হম পঢ়িবলৈ যাম শিকিবলৈ যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে গঢ়িম অ আ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি আমাৰ অগণি হবে দিশ তৰিব আমাৰ হম আগবাঢ়িব আকাশতে আগান উৰাব আমাৰ শিশু আগবাঢ়িব নিপুণ নতুন হম পঢ়া লিখা হম নতুন নিপুণ হম শিক্ষিত শিশুৰ হম পঢ়িবলৈ যাম শিকিবলৈ যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে গঢ়িম অ আ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি আমাৰ অগণি হবে দিশ তৰিব